নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত তোমালোকক আটাইকে স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম কাইলৈ যেটো নিউজ ভাইৰেল হৈছিল তোমালোকৰ SSLC ফলাফলৰ ওপৰত যেটো নিউজ ভাইৰেল হৈছিল যে তোমালোকক আজি ফলাফল ঘোষণা কৰিব অৰ্থাৎ 10 এপ্ৰিলত ফলাফল ঘোষণা কৰিব। এইটো সম্পূৰ্ণ ফেক অৰ্থাৎ এইটো মিছা বাতৰি আছিল। তোমালোকক আজি কোনো ধৰণৰ ৰিজাল্ট ঘোষণা নকৰে। এই মাত্ৰ তোমালোকৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে টুইট কৰি জনাই দিছে যে এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই শিক্ষা বোৰ্ডৰ ফালৰ পৰা যে তোমালোকক ৰিজাল্ট দিব। সো তোমালোকে চিন্তা নকৰিবা আৰু কেতিয়া ৰিজাল্ট দিয়ে সম্পূৰ্ণ আপডেট মই তোমালোকক জনাম। আৰু যেতিয়াই শিক্ষা বিভাগে এইটো সিদ্ধান্ত যেতিয়াই লয় যে ৰিজাল্ট দিয়া সিদ্ধান্ত যেতিয়াই লয় তেতিয়াই মই তোমালোকক সম্পূৰ্ণ ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাম। সো তোমালোকে এইটো চেনেলৰ লগত জড়িত হৈ থাকিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগে সম্পূৰ্ণ তোমালোকক জনাই দিম ভিডিঅ'ৰ জৰিয়তে। সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা।